দৰমহাটো বহুত লাভ কৰিব যদি সিলেকশন পাই যায় তেতিয়াহলে এটো স্কেল হে 22000 পৰা 97000 টকা যেটো নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিও লৈ তো ভিডিওটো ইম্পৰ্টেন্ট ভিডিও ইয়াতে চাকৰি যিসকলে বিচাৰি আছে চাকৰি বিচাৰি থকা সকলৰ বাবে এই ভিডিওটো যদি আপুনি অসম চৰকাৰৰ অধীনত এটা চাকৰি বিচাৰি আছে তেতিয়াহলে আপোনাৰ বাবে সুবৰ্ণ সুযোগ তো এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব কোন ডিপাৰ্টমেন্টত পোষ্ট ওলাইছে সবিশেষ জনাই দিম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো বন্ধুসকল অসম পৰ্যটন সঞ্চালকালয় মানে পৰ্যটন বিভাগত চাকৰি মুকলি হৈছে আপোনালোকে এপ্লাই কৰিব পাৰিব কেনেকৈ আপোনালোকে এপ্লাই কৰিব সবিশেষ জনাই দিম চাকৰি পোষ্টৰ নাম হৈছে টুৰিজম ডেভেলপমেন্ট অফিচাৰ গ্ৰেড 2 পোষ্ট হয় তো বন্ধুসকল এই পদকেইটা এপ্লাই কৰিবৰ কাৰণে বয়সৰ সীমাটো নিৰ্ধাৰণ কৰি দিয়া হৈছে 21 বছৰৰ পৰা 48 বছৰ বয়সলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বয়সৰ উচ্চ সীমা ৰেহাই পাব আপোনালোকে চৰকাৰী নিয়ম অনুযায়ী যেহেতু চৰকাৰী নিয়ম অনুযায়ী বয়সৰ উচ্চ সীমা ৰেহাই দিয়াৰ ব্যৱস্থা আছে গতিকে ডেফিনেটলি আপোনালোকে বয়সৰ উচ্চ সীমা ৰেহাই পাব 48 বছৰ ওপৰ বয়সৰ মানুহখিনি এপ্লাই কৰিব পাৰিব তো কিমান পাব মই জনাই দিছো তো এসসি আৰু এসটি সকলে 5 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই পাব ওবিসি এমওবিসি প্ৰাৰ্থী সকলে বয়সৰ উচ্চ সীমা 3 বছৰ ৰেহাই পাব তো পিডব্লিউডি ক্যাটাগৰী যিখিনি প্ৰাৰ্থী আছে তেওঁলোকে 10 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই পাব আপোনালোকে আৰামছে এপ্লাই কৰিব পাৰিব তো বন্ধুসকল ইয়াতে আপোনালোকে এটা আবেদন মাচুল দিব লাগিব আবেদন মাচুলটো মই আপোনালোকক জনাই দিছো তো জেনাৰেল আৰু ইডব্লিউএছ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে 297 টকা 20 পইচা এটা আপোনালোকে অনলাইন মাধ্যমেৰে পে কৰিব লাগিব এপ্লিকেশন ফিজ হিচাপে এসটি ওবিসি আৰু এমওবিসি এই প্ৰাৰ্থীসকলে 197 টকা 20 পইচা বিপিএল প্ৰাৰ্থী যিসকল মানে দৰিদ্ৰ সীমাৰেখা তলৰ যিসকল ক্যাটাগৰী পৰিব তেওঁলোকে 47 টকা 20 পইচা দিব লাগিব আৰু লগতে পিডব্লিউবিডি যিসকল মানে ফিজিক্যাল হ্যান্ডিক্যাপ প্ৰাৰ্থী আছে তেওঁলোকেও 47 টকা 20 পইচা এটা আপোনালোকে আবেদন মাচুল হিচাপে দিব লাগিব এটো দিব লাগিব আপোনালোকে আবেদন কৰাৰ সময়ত অনলাইন জৰিয়তে এইটো বন্ধুসকল আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব কেনেকৈ আবেদন কৰিব মই জনাই দিম বাৰু আবেদন কৰা লিংক আপোনালোকে ভিডিওটোৰ ডেসক্ৰিপচন বক্স চেক কৰিব তাতে আবেদন কৰা লিংক থাকিব আৰু যিখন অফিচিয়েল নোটিছ সেইখনৰ লিংকো পাব যদি ফেসবুকত চাই আছে তেতিয়াহলে ওপৰত লিংকটো দিয়া আছে কাইন্ডলি আপোনালোকে এবাৰ চাই লব তো ভিডিওটো স্কিপ নকৰিব আৰু অলপ আছে আপোনালোকক জনাবলগীয়া পোষ্ট কিমান খালি আছে অৰ্ডাৰ কিমান লাগিব কিন্তু এটো কথা কোৱা হোৱাই নাই তো আহক সেইখিনি আমি আলোচনা কৰো কেতিয়াৰ পৰা কেতিয়ালৈ এপ্লাই কৰিব পাৰিব মই সেইটো কথা এবাৰ জনাই দিছো আপোনালোকে 8 মাৰ্চৰ পৰা 7 এপ্ৰিললৈ এপ্লাই কৰিব পাৰিব মনত ৰাখিব 8 তাৰিখে লিংক এক্টিভ হ'ব আৰু 8 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব 7 এপ্ৰিললৈ 7 এপ্ৰিলৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব তো বন্ধুসকল মনত ৰাখিব এই পৰীক্ষাটো কিন্তু এপিএসসি ফালৰ পৰা হ'ব মানে এপিএসসিয়ে কণ্ডাক্ট কৰিব আসাম পাব্লিক সাৰ্ভিস কমিশনে এই পৰীক্ষাটো কণ্ডাক্ট কৰিব মনত ৰাখিব তো ইয়াতে মুঠতে 12টা পোষ্ট খালি আছে এই 12টা পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব আৰু ইয়াত কোৱালিফিকেশন বিচৰা হৈছে যদি আপুনি গ্ৰেজুৱেট যিকোনো শাখাৰ পৰা হওক আপুনি এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনাক 6 মাহৰ কম্পিউটাৰ ডিপ্লোমাখন লাগিব মনত ৰাখিব বাকিখিনি আপোনালোকে যিখন অফিচিয়েল নোটিফিকেশন মই ওপৰত লিংক দি দিছো ইউটিউবত যদি চাই আছে ডেসক্ৰিপচনত লিংক আছে ভালদৰে পঢ়ি আপোনালোকে এপ্লাই কৰিব 8 তাৰিখৰ পৰা 7 এপ্ৰিলৰ ভিতৰত